হয় ৰাজদীপ, অসমীয়াৰ জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ তৃতীয় দিন হোৱাৰ পিছতো ৰঙীয়া ডিলেট চিনেমা হলত অসংখ্য অনুৰাগীৰ ভিৰ দেখা পোৱা পৰিলক্ষিত হৈছে। আজি পুৱা 6 বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈছিলে আৰু এতিয়া তৃতীয় দৰ্শনী আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত এতিয়া দ্বিতীয় দৰ্শনীৰ এই দৰ্শকসকল ওলাই আহিছে আৰু এনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সকলোতকৈ সৰ্বাধিক আসনযুক্ত এই ডিলেট চিনেমা হলত এনেদৰে কণমানিটোকো লৈ আহিছে অসংখ্য অনুৰাগীয়ে। আপোনালোকে জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে চালে কেনে অনুভৱ? সঁচাকৈ আমি একচুৱেলি কি ক'ম, দুখ লাগিছে যে তেখেতে আমি দেখিছোঁ হয়, কিন্তু তেখেতে আজি আমাৰ মাজত নাই। সঁচাকৈ এনেকুৱা চিনেমা হয়তো আমি আৰু কেতিয়াও নাপাম আৰু আমাৰ ভগৱান জুবিন দা, কি ক'ম আৰু। হয়, এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অনুৰাগীসকল আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আপোনালোকে ক'ৰ পৰা আহিছে? বেলশৰৰ পৰা আহিছোঁ। ভাল লাগিছে চাই, এনেকুৱা আৰু দেখিবলৈ নাপামেই আৰু জুবিন দাক ভাল লাগিছে চাই, ভাল লাগিছে। হয়, এনেদৰে অনুৰাগী আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? ইয়াৰে হৰঙিয়াৰে, ভাল লাগিল। আন এগৰাকী অনুৰাগী কান্দি কান্দি ওলাই আহিছে। এনেদৰে ৰৈ ৰৈ বিনালে চাই আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? আমি আচলতে চিপাঝাৰৰ হয়, ইয়াতে মই ৰঙিয়াতে থাকোঁ। বহুতে দুখজনক, আচলতে ভবা নাছিলোঁ আমি এনেকুৱা এখন চিনেমা এখন চাই কান্দিব লাগিব বুলি। থেংক ইউ। বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অনুৰাগী আহিছে। আপোনালোকে দেখা পাইছে ডিলাইট চিনেমা হলৰ আভ্যন্তৰীণ এই পৰিৱেশটো। বিভিন্ন ঠাইৰ পৰা এই অনুৰাগীসকলে এনেদৰে হিলদল ভাঙি এই ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। আমাৰ মাজত আছে হল কৰ্তৃপক্ষৰ এজন কৰ্মচাৰী। কেনে দেখিছে এই 3 দিন ধৰি ইয়াত ৰৈ ৰৈ বিনালে চলি আছে? লানি নিচিঙা ভিৰ, বহুত মানুহ। বহুত বুলি ক'লে জুবিনদাৰ আচলতে কি, আমি স্মৃতি বুলি জীয়াই ৰাখিব লাগিব, আমি জুবিন দাক জীয়াই ৰাখিব লাগিব, সেইটো আৰু। আন এগৰাকী অনুৰাগী কান্দি কান্দি ইয়াত আহিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে তেখেতক ধৰি ধৰি আনিব লগা হৈছে। কি ক'ব বাইদেউ? ক'বৰ ভাষা নাই। হয়, ক'বৰ ভাষা নাই বুলি কৈছে। এনেদৰে এই বিভিন্ন প্ৰান্তৰ এই যি দৰ্শকসকল আহিছে, জুবিন গাৰ্গৰ অনুৰাগীসকল আজি এই ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। বাইদেউ ছবিখন চাই কেনে পালে? বহুত ভাল লাগিছে, বহুত বেয়াও লাগিছে, ক'ব নোৱাৰো। নিজৰ কন্যা সন্তানে হওক বা পুত্ৰ সন্তানে হওক এনেদৰে আহিছে। বিভিন্ন প্ৰজন্মৰ যুৱক যুৱতী হওক বা আবাল বৃদ্ধ বনিতা এনেদৰে আহিছে, তেওঁলোকৰ পৰিয়ালসহ আহিছে। বাইদেউ আপোনালোকে নিশ্চয় চালে, কেনেকুৱা অনুভৱ? হয়, ভালে লাগিল। সকলোৱে চাওক, অসমীয়া চিনেমা আমিও চালোঁ। জুবিন দাক পাহৰিব নোৱাৰোঁ আৰু যাতে জুবিন দাই ন্যায় পায় সেইটোৱে বিচাৰোঁ। দাদা আপুনি নিশ্চয় চালে? সঁচাকৈ জুবিন গাৰ্গৰ চিনেমাখন চাই বৰ আনন্দ পাইলোঁ আৰু ইমান ৰাইজে যে তেখেতক ভাল পায় সেই কথাটো আজি আমি উপলব্ধি কৰিলোঁ। চাওক, জুবিন দাটো আমাৰ আগৰ পৰা মৰমৰ। এতিয়া তেখেতৰ যিটো মানে হঠাৎ আমাৰ মাজৰ পৰা যিটো নোহোৱা হৈ গ'ল, এই দুখ কেতিয়া আঁতৰিব আমি গম নাপাওঁ। কিন্তু আজি তেখেতে যিটো কৈ গৈছিল যে অসমীয়া চিনেমাৰ যিটো অপ্ৰতিৰোধ, সেইটো আজি ৰাইজে দেখুৱাই দিলে। আৰু অসমীয়া চিনেমা এনেকৈ চলি থাকক, জুবিন দা আমাৰ মাজত থাকক, আমাৰ মনত থাকক, আৰু চিনেমাখনকলৈ কোনোৱে যাতে পাইৰেচি নকৰে, সেইটো প্ৰথম কথা। এইখন চলক, এইখনে বহুত বিজনেছ কৰক। নেক্সট আহিবলগীয়া যিবোৰ চিনেমা আছে অসমীয়া চিনেমা, সেইবোৰো এনেকৈ চলি থাকক। সেইটোৱে জুবিন দাৰ মনৰ কথা আছিল। কৈ গৈছিল বোলে আমি চাউথৰ চিনেমা কিয় চাব লাগে, আমি অসমীয়া চিনেমা চাম, সেইটোৱে ক'ব লগা। আৰু সেনেকুৱাই হওক, অপ্ৰতিৰোধ হওক অসমীয়া চিনেমা, তাৰে কামনা কৰিছোঁ। আমি জানিব পৰা মতে এই ডিলাইট চিনেমা হলত প্ৰতিদিনে 6টাকৈ দৰ্শনী চলি আছে আৰু হল কৰ্তৃপক্ষৰ পৰা জানিব দিয়া মতে ইতিমধ্যে 9 তাৰিখলৈকে বুকিং প্ৰায় শেষ হৈছে। আমাৰ হল কৰ্তৃপক্ষৰ কৰ্মচাৰী এজন আছে, তেখেতে জনাব যে কিমানটা দৰ্শনী ইয়াত চলি আছে আৰু কেনেদৰে ইয়াত অসংখ্য অনুৰাগীৰ ইয়াত 6টা দৰ্শনী আমি চলাই আছোঁ আৰু অভূতপূৰ্ব অভূতপূৰ্ব সফলতা হৈছে এতিয়ালৈকে। আৰু দ্বিতীয় কথা, মই এক কথাত ক'ব বিচাৰোঁ, প্ৰত্যেক অসমীয়াই চাব লাগিব, প্ৰত্যেক অসমৰ মানুহে চাব লাগিব। আমি জুবিন দাৰ স্মৃতি জীয়াই ৰাখিব লাগিব, আমি জুবিন দাক জীয়াই ৰাখিব লাগিব।
আমি গোটেইখিনি আমি চাব লাগিব, চবেই চাব লাগিব আৰু হয়, জুবিন গাৰ্গক কায়িকভাৱে নাপালেও শেষবাৰৰ কাৰণে এই ৰূপালী পৰ্দাতে চাবলৈ আহিছে অনুৰাগীসকলে। আৰু জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে যি এই ছবি ইতিমধ্যে চতুৰ্থ দৰ্শনী আৰম্ভ হ'বলৈ ধৰিছে। আপোনালোকে দেখা পাইছে ডিলাইট চিনেমা হলৰ সন্মুখত এনেদৰে লানি নিচিগা শাৰী আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে তেওঁলোকৰ পৰিয়াল স্বজন লৈ আহি এই জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? বাইহাটা চাৰিআলি, ঘৰৰ ফেমিলি গোটেই আহিছোঁ। নাই, ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ। এখেতসকলে বাইহাটা চাৰিআলিৰ পৰা আহিছে। কণমানি এগৰাকী ভণ্টিও আহিছে। তুমি কি চাবা এতিয়া? মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰাৰিৰা গোপনে আহি তুমি যেন মোৰ শুকান মৰণ নিয়ৰণে নামে মোৰ হৃদয়ে মোৰ অতি হোৱা ধুমুহাৰ সতে মোৰ বহুদিন নিনাচোন। হয়, এনেদৰে কণমানিটোৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলো আহিছে। ক'ৰ পৰা আহিছে আপুনি? বাইহাটা চাৰিআলি। হয়, কায়িকভাৱে নাপালেও ৰূপালী পৰ্দাত শেষবাৰৰ কাৰণে চাব আহিছে অসংখ্য অনুৰাগী। মই মোৰ সহযোগী ৰাজুক দেখিবলৈ অনুৰোধ জনাইছোঁ এই ডিলাইট চিনেমা হলৰ এই সন্মুখত অসংখ্য অনুৰাগী আহি ইয়াত ভিৰ কৰিছে। তেওঁলোকে তেওঁৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। আপুনি ক'ৰ পৰা আহিছে? হয়, মই ৰঙিয়াৰে হয়। আচলতে মই বহুত সৌভাগ্যৱান